চন্দননগৰ সাংস্কৃতিকভাৱে যথেষ্ট আগবঢ়া গোলাঘাটৰ এটা অঞ্চল। আমাৰ ইয়াত আজিৰ পৰা প্ৰায় 18 বছৰৰ আগৰে পৰাই আমাৰ স্থানীয় চন্দননগৰ যুৱ সংঘৰ উদ্যোগত কলাগুৰু বিষ্ণু ৰাভাৰ এই মৃত্যু তিথিটো বিষ্ণু ৰাভা দিৱস হিচাপে আমি উদযাপন কৰি আহিছোঁ। আৰু এইবাৰো আমাৰ চন্দননগৰ যুৱ সংঘৰ লগতে আমাৰ স্থানীয় মহিলাসকলে বিশেষ উদ্যোগ লৈ এই ৰাভা দিৱস ভাগি উদযাপন কৰিছে। আচলতে ৰাভা দিৱস উদযাপন কৰিব লাগিছিল 20 জুন তাৰিখেই, কিন্তু সেইদিনা আমি আমাৰ অঞ্চলৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা চলি থকাৰ বাবে আমি এই অনুষ্ঠান ভাগি আমি সেইদিনা অনুষ্ঠিতকৈ উদযাপন কৰি আজি সকলোৰে সুবিধা হোৱা এটা তাৰিখত অৰ্থাৎ আজিৰ দিনটো আমি উদযাপন কৰিবলৈ ল'লোঁ। মানে আমাৰ উদ্দেশ্য হ'ল যাতে ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব লাগে, কিয়নো কাৰণ বিষ্ণু ৰাভাৰ বিষয়ে, বিষ্ণু ৰাভাৰ দৰ্শনৰ বিষয়ে, জীৱনৰ বিষয়ে আমাৰ এই নতুন চাম যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীহে জনাৰ প্ৰয়োজন। গতিকে আমি তেওঁলোকক বিশেষ গুৰুত্ব দি আমি কিছু পলমল হয় তথাপি আমি এই মানে ৰাভা দিৱস ভাবি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ স্থানীয় মহিলাসকলক আমি নিশ্চয় কৃতজ্ঞতা জনাব লাগিব, ধন্যবাদ জনাব। তেখেতসকলে যথেষ্ট কষ্ট কৰি অনুষ্ঠানভাগ আজি উদযাপন লৈছে। আজি আমি এদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমি পুৱা ভাগ আমাৰ স্থানীয় আমাৰ সকলোৰে চিনাকি ক্ৰীড়াবিদ শ্ৰীযুত বীৰেন গগৈ ডাঙৰীয়াই আজি পতাকা উত্তোলন কৰি কাৰ্যসূচীভাগ আৰম্ভ কৰিলে। আৰু তাৰপিছত আমাৰ স্থানীয় জ্যেষ্ঠ নাগৰিক সমাজকৰ্মী শ্ৰীযুত নবীন নাথ ডাঙৰীয়াই স্মৃতি তৰ্পণ কাৰ্যসূচীভাগ আগবঢ়ালে। আৰু মই নিজে এই অঞ্চলৰ এগৰাকী জ্যেষ্ঠ সমাজকৰ্মী হিচাপে মই শ্ৰদ্ধাৰ বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত আমি সকলোৱে মাল্য প্ৰদান কৰি আজি ৰাতিপুৱাৰ কাৰ্যসূচীখিনি আমি সামৰি লওঁ। আৰু আমি এইখিনিতে ক'বই লাগিব যে আমাৰ স্থানীয় এগৰাকী বিশেষ ব্যক্তি প্ৰয়াত গোপাল বৰা, এই গোপাল বৰাৰ পৰিয়ালবৰ্গই আজিৰ এই আমাৰ মঞ্চভাগ আমাক দান দিছে। আৰু তেখেতৰ সুযোগ্যা পত্নী অমৃতপ্ৰভা বৰাই আজি এই মঞ্চভাগৰ উদ্বোধন কৰিলে। এই সুযোগতে আমি তেখেতৰ পৰিয়ালবৰ্গক আমি ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পিছতেই আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, বিষ্ণু ৰাভাৰ গীতৰ প্ৰতিযোগিতা, বক্তৃতা পাঠ প্ৰতিযোগিতা আৰু শেষত আমি সৃষ্টিশীল নৃত্যৰ এটি প্ৰতিযোগিতাৰো আয়োজন কৰিছোঁ। আৰু সন্ধিয়ালৈ আমি এখন মুকলি সভাৰো আমি আয়োজন কৰিছোঁ। আমাৰ গোলাঘাটৰ বিশিষ্ট সাহিত্যিক ডাক্তৰ অজিত বৰুৱাদেৱে এই সভাত উপস্থিত থাকিব। আৰু স্থানীয় ভালেকেইগৰাকী আমি বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। আৰু স্থানীয় ৰাইজো এই সভাত উপস্থিত থাকিব। লগতে আৰু এটা কথা কৈ ভাল পাম যে আমাৰ এই বৃহৎ চন্দননগৰ অঞ্চলটোত যোৱা আমাৰ 10ম শ্ৰেণীৰ পৰীক্ষাত, দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত আৰু স্নাতক চূড়ান্ত পৰীক্ষাত ভাল ফলাফল দেখুওৱা সেই ছাত্ৰ ছাত্ৰীসকলকো আমি সম্বৰ্ধনা জনাই তেওঁলোককো উৎসাহিত কৰিবলৈ আমি চিন্তা কৰিছোঁ। গতিকে মই এই অনুষ্ঠানটিৰ সফলতা কামনা কৰিলোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।